নমস্কাৰ। আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণ কৰিব নে নকৰিব এই সন্দৰ্ভত আমি এটা ভিডিঅ' লৈ আহিছোঁ। যদি আপোনাক ভিডিঅ'টো ভাল লাগে আপুনি ভিডিঅ'টোক এটা শ্বেয়াৰ কৰিব। আপুনি ভালকৈ গম পায় যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে যিহেতু এটা বৈঠক ৰাখিছিলে আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ জাতীয় সংগঠনসমূহৰ সৈতে, আৰু সেই বৈঠকত কি কথা আলোচনা কৰা হ'ল আপুনি গম পায় নেকি? যদি আপুনি গম নাপায় দেন আপোনাক আমি জনাই আছোঁ যে সেই বৈঠকত কি কথা আলোচনা কৰা হ'ল। আপুনি ভিডিঅ'টোক স্কিপ নকৰিব আৰু সম্পূৰ্ণৰূপে চাই থাকিব। আপোনাক আমি জনাই আছোঁ যে সেই বৈঠকত কি কথা আলোচনা কৰা হ'ল। তাৰমানে আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণ কৰিব নে নকৰিব, আৰু তাৰ লগতে মাটিৰ পাট্টা দিব নে নিদিব, আৰু যদিও মাটিৰ পাট্টাটো দিব কোনসকল লোকক মাটিৰ পাট্টাটো দিব আৰু কোনসকল লোকক মাটিৰ পাট্টাটো নিদিব, আৰু তাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বঢ়াব নে নবঢ়াব আপোনাক আমি আজি এই ভিডিঅ'ৰ মাধ্যমত জনাই আছোঁ। কিন্তু আপুনি প্ৰথমতে আমাৰ ভিডিঅ'টোক এটা লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে আপোনাক আমি দেখাম যে আমাৰ অসমৰ CM ছাৰে এটা যিহেতু পোষ্ট কৰিছে ফেচবুকৰ মাধ্যমত, আৰু সেই ফেচবুকৰ মাধ্যমত যে পোষ্ট কৰিছে সেই পোষ্টত কি কথা কৈছে আমাৰ অসমৰ CM ছাৰে আপোনাক আমি প্ৰথমতে সেই বিষয় বস্তুটো আপোনাক জনাই দিম, আৰু তাৰ পিছত আমি আপোনাক জনাই আছোঁ যে আমাক জনজাতিকৰণ কৰিব নে নকৰিব। যিহেতু আপুনি এতিয়া স্ক্ৰীনত দেখিবলৈ পাই আছে, ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইয়াত টেক্সট কৰি লিখি কৈছে যে আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় সম্প্ৰদায়সমূহে বছৰ বছৰ ধৰি পোৱা যন্ত্ৰণাৰ উপশম দিয়াৰ বাবে আমাৰ চৰকাৰে তেওঁলোকৰ ইতিবাচক পৰিৱৰ্তনৰ বাবে পদক্ষেপ হাতত লৈছে। আজি আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ জাতীয় সংগঠনসমূহৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হওঁ। চাহ বাগানৰ লাইনৰ মাটিৰ মালিকীস্ত বাগানৰ শ্ৰমিকক দিয়াৰ বাবে আমাৰ চৰকাৰে বিধানসভাত উত্থাপন কৰিবলগীয়া বিধেয়ক সন্দৰ্ভত আলোচনা কৰোঁ। ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিবলৈ গ্ৰহণ কৰা পদক্ষেপ সংগঠনসমূহে আদৰণি জনাইছে। ই এক অন্যতম প্ৰাপ্তি বুলি ইয়াত যিহেতু আমাৰ অসমৰ CM ছাৰে লিখি যেহেতু পোষ্ট কৰিছে, আপুনি এই পোষ্টটো পঢ়ি আপুনি কি বস্তু বুজি পালে আপুনি আগত আমাক এটা কমেণ্ট কৰি জনাব। এতিয়া আপোনাক আমি জনাম যে মই বা আমি কি বুজি পালোঁ এই পোষ্টৰ যোগেদি। চাওক, আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে যিহেতু এতিয়া অসম চৰকাৰ আৰু তাৰ লগতে ভাৰত চৰকাৰক জনজাতিকৰণৰ দাবী কৰি আছে, তাৰপিছত শ্ৰমিকৰ মজুৰি বঢ়াবৰ কাৰণে তাত দাবী কৰি আছে আৰু ভূমিৰ অধিকাৰ বিচাৰি আছে। কিন্তু চাবৰ কাৰণে এতিয়া গ'লে এই ফেচবুক পোষ্টত মাত্ৰ এটাই পইণ্ট উল্লেখ কৰা আছে, আৰু সেইটো হৈছে আপোনালোকৰ মাটিৰ অধিকাৰ। আৰু সেই মাটিৰ অধিকাৰটোও এনেকুৱা টাইপত উল্লেখ কৰা হৈছে য'ত নেকি আপুনি এতিয়া নিজেই তাৰমানে কনফিউজড হৈ যাব। তাৰমানে ইয়াত লিখা আছে কি যে অসমত বসবাস কৰা আদিবাসী আৰু চাহ জনজাতীয় লোকসকল, তাৰমানে যিসকল লোক বাগানৰ লাইন কোৱাৰ্টাৰত বসবাস কৰি আছে তেওঁলোকৰ যিহেতু নিজা মাটি নাই, তাৰমানে বাগানৰ মালিকৰ যিহেতু মাটিত কোৱাৰ্টাৰ আছে, আৰু সেই কোৱাৰ্টাৰত যিহেতু বহুতো আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকল বসবাস এতিয়া যিহেতু কৰি আছে, আৰু সেই মাটিৰহে মাত্ৰ বোলে মাটিৰ পাট্টাটো প্ৰদান কৰিব। আৰু তাৰ লগতে আপুনি ভালকৈ যদি চাবৰ কাৰণে যায় মাত্ৰ আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকল মাত্ৰ লাইন এৰিয়াত বসবাস নকৰে। বহুতো আমাৰ মানুহ আছে যে আমি বৰ্তমান বস্তিত কিন্তু বসবাস কৰি আছোঁ, কিন্তু যিসকল লোক বস্তিত বসবাস কৰি আছে তেওঁলোকৰো কিন্তু বৰ্তমান মাটিৰ পাট্টা নাই আমি গম পোৱা মতে, আৰু তেওঁলোকক কিন্তু মাটিৰ পাট্টাটো দিব লাগিব। কিন্তু ইয়াত উল্লেখ কৰিছে মাত্ৰ এটাই কথা যে যিসকল লোক লাইন এৰিয়াত বসবাস কৰে, তাৰমানে কোম্পানীৰ মাটিত বসবাস কৰে, তাৰমানে কোৱাৰ্টাৰ ঘৰত,
তেওঁলোককহে মাত্ৰ বোলে মাটিৰ পাট্টাটো দিব আৰু সেইটোও লিমিটেড এটা তাৰমানে সংখ্যা যিহেতু ইয়াত বান্ধি দিছে আৰু পাহৰি গ'লো মই কিমান সংখ্যা আছিলে তাৰমানে পৰিয়ালৰ সংখ্যাটো মই যিহেতু অলৰেডি ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আপুনি সেইটো ভিডিঅ' গৈ চাই ল'বৰ কাৰণে পাৰিব ডিছক্ৰিপশ্যন বক্সত কিন্তু লিংকটো দিয়া আছে কিন্তু আপুনি চাবৰ কাৰণে গ'লে এই বৈঠকত কিন্তু মাটিৰ অধিকাৰৰ বাহিৰে বেলেগ আৰু আমাৰ আদিবাসী আৰু চাহ জনজাতি লোকসকলৰ কাৰণে যে আজি আমি মাত মাতি আছোঁ জনজাতিকৰণৰ কথাটোক লৈ সেই জনজাতিকৰণৰ কথাটোক ইয়াত কিন্তু 1% উল্লেখ কৰা নাই আৰু যদি ভিতৰত কিবা উল্লেখ কৰিছে হেতুক কিন্তু আমি এতিয়ালৈকে খবৰ নাই পোৱা যদি আমি খবৰ পাই যাম আমি তাৰ ওপৰত অতি সোনকালে এটা ভিডিঅ' বনাই আপোনালোকক দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু চাওক ইয়াত কিন্তু শ্ৰমিকৰ মজুৰি যে বঢ়াব লাগিব তাৰ ওপৰতো কিন্তু একো আমি খবৰ নাই পোৱা মাত্ৰ আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে যিহেতু এটা ফেচবুকত পোষ্ট কৰিছে আৰু সেই পোষ্টত যিখিনি কথা কৈছে সেইখিনি কথাটোকহে মাত্ৰ আমি আপোনালোকক জনাই আছোঁ যিহেতু আপোনালোকে সকলোৱে গম পায় যে আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ জাতীয় সংগঠনসমূহৰ সৈতে এটা যিহেতু বৈঠক হৈ গ'ল সেই বৈঠকৰ মাত্ৰ মই ফেচবুক পেজৰ যেহেতু মই এটা পোষ্ট পাইছিলোঁ আৰু সেই পোষ্টত মানে মই চালোঁ যিখিনি বস্তু আৰু সেইখিনি বস্তুৰ বিষয়ে মাত্ৰ মই আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ যদি আৰু কিবা আপডেট আছে ইয়াৰ ওপৰত তেতিয়াহ'লে আপুনি আমাক এটা কমেণ্ট কৰি জনাব আমি তাৰ ওপৰতো অতি সোনকালে এটা ভিডিঅ' বনাই দিবৰ কাৰণে আমি চেষ্টা কৰিম সো বন্ধুসকল আপোনাক ভিডিঅ'টো কেনেকুৱা লাগিল যদি আপোনাক ভিডিঅ'টো ভাল লাগিল এটা লাইক আৰু শ্বেয়াৰ কৰিব